আজি বাইদেউ যেটো ইয়াত প্ৰগ্ৰাম হৈছে বালিপাৰা ফাউণ্ডেশ্যনৰ ইয়াৰ মেইন মোটিভ বা ভিজনটো কি হয় হয় আজি বালিপাৰা ফাউণ্ডেশ্যনৰ যেটো ইয়াত অনুষ্ঠান তেওঁলোকৰ আসলতে 26 আৰু 27 নৱেম্বৰত ডাঙৰ অনুষ্ঠান হ'ব কনফাৰেন্স আৰু তাত এৱাৰ্ড চেৰেমনি আছে গতিকে তেওঁলোকে একদম গ্ৰাসৰুট হিৰো বিলাকক এৱাৰ্ড দিয়ে সিলেকশন কমিটিটোৱে খুব ভালকে কাম কৰি বহুত পৰ্যবেক্ষণ কৰি পেলাই দিয়ে আৰু মই বালিপাৰা ফাউণ্ডেশ্যনৰ লগত 2016 ৰ পৰাই জড়িত তেওঁলোকৰ এনেকুৱা অনুষ্ঠানত অহা হয় বা এনেকে তেওঁলোকৰ লগত যোগাযোগত থকা হয় আৰু যেটো হয় আজি ইয়াত প্ৰেছ কনফাৰেন্স হৈছে আৰু ইয়াত কুইন অফ কংগো হার ৰয়েল হাইনেছ কুইন অফ কংগো আৰু ৰাজস্থানৰ পৰা এগৰাকী এন্টাৰপ্ৰেনাৰ আহিছে ৰুমা দেৱী গতিকে তেওঁলোকে এই গোটেই অনুষ্ঠানটোৰ বিষয়ে আজি অৱগত কৰিছে যে আৰু তাৰোপৰি এখন প্লেটফৰ্মত কেনেকে সকলো ব্যক্তি যিসকল ব্যক্তি তেওঁলোকে এৱাৰ্ড দিব বা যিসকল ব্যক্তি তেওঁলোকে ইয়াত ৰিসোৰ্স পাৰ্সন হিচাপে লৈ আহিছে গতিকে এতিয়া বিশ্বত গোটেই সমগ্ৰ বিশ্বত যেহেতু এটা ভয়াবহ পৰিস্থিতি যে পৰিৱেশ ধ্বংসই হওক বা আৰু যি সময়ত সকলোৱে বুজি উঠিছে যে পৰিৱেশ সংৰক্ষণ বা ক্লাইমেট চেঞ্জৰ বিষয়ে যি সকলোৱে বুজি উঠিছে যে আমি আমাৰ পৰিৱেশ সংৰক্ষণটো প্ৰথম টপ প্ৰায়োৰিটি গতিকে সেইখিনি সময়তে হয় তেওঁলোকে এনেকুৱা প্লেটফৰ্মৰ দ্বাৰা সকলোৱে কোলাবৰেচনৰ কাৰণে চেষ্টা কৰি আছে আৰু মই ৰক্ষাৰ ক্ষেত্ৰত বালিপাৰা ফাউণ্ডেশ্যনে কেনেকুৱা ধৰণৰ কাম কৰি আছে বা আপোনালোকৰ কেনেকুৱা ধৰণৰ ফিউচাৰ প্লেনিং আছে বৰ্তমান কি প্ৰজেক্ট আপোনালোকে চলাই আছে হয় আসলতে মই বালিপাৰা ফাউণ্ডেশ্যনৰ লগত মই জড়িত যে মই এগৰাকী আমন্ত্ৰিত অতিথি হৈ আহিছো কিন্তু তেওঁলোকৰ শুভকাংক্ষী হিচাপে বা তেওঁলোকৰ 2016ত তেওঁলোকে আমাৰ কামটোক গ্ৰীণ গুৰু এৱাৰ্ড দিছিলে গতিকে তেওঁলোকৰ লগত জড়িত হৈ আছে গতিকে তেওঁলোকৰ বিষয়ে মই যিখিনি জানো সেইখিনিয়ে ক'ব বিচাৰিম গতিকে জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে এটা বিশাল ভূমিকা গ্ৰহণ কৰি আছে তেওঁলোকৰ কিছুমান ৰেষ্টৰেশ্যন প্ৰজেক্ট আছে মই অলপতে চাবলৈ গৈছিলো তেওঁলোকে মোক তাত আমন্ত্ৰণ কৰিছিলে বালিপাৰাত তাতে মানে 25 গৰাকী মহিলাৰ লগত এখন কনফাৰেন্স মানে তাত ওয়াৰ্কশ্বপ কৰিবলৈ আমি আমাৰ যেটো হাৰগিলা কনজাৰভেশ্যন মডেলটো আৰু তাতে তেওঁলোকৰ নাৰ্সাৰী আৰু এইবিলাক মই চাই আহিছিলো গতিকে তেওঁলোকে ৰেষ্টৰেশ্যন আৰু বিশেষকৈ তেওঁলোকে এনেকুৱা কোলাবৰেচনৰ দ্বাৰা বিশেষকৈ তেওঁলোকে যেটো গ্ৰাসৰুট কনজাৰভেশ্যনিষ্ট বা ক'লোৱে যিসকল ব্যক্তিয়ে পৰিৱেশ সংৰক্ষণৰ কাৰণে নেৰানেপেৰা চেষ্টা কৰি আছে তেওঁলোকক এনেকে এৱাৰ্ড প্ৰতি বছৰে তেওঁলোকে এৱাৰ্ড দিয়ে আৰু সাপোৰ্ট কৰে তেওঁলোকে কনজাৰভেশ্যনৰ কথাটো যেহেতু আহিছে আপুনি অলপ আগতে এই কথাটো কৈছিলে হাৰগিলা কনজাৰভেশ্যনৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ কাম কৰিছে আৰু দেখা গৈছে আজিকালি বহু প্ৰাণী আগতে দেখা বহু চৰাই চিৰিকটি এতিয়া ক্ৰমে বিলুপ্তিৰ গৰ্ভত গৈছে দুষ্প্ৰাপ্য হৈ গৈ আছে তো সেইবোৰৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ কাম কৰি আছে বা আপোনালোকে এনেকুৱা ধৰণৰ কাম কৰিবৰ বাবে যিসমূহ আপোনালোকক ফাণ্ড বা বাজেট আহে আপোনালোকে এইবোৰ ক'ৰ পৰা পায় হয় মই এইখিনি সময়ত মই ক'লোৱে যে অলপ আগতে মই ক'লোৱে যে এটা মই খুব দুখ লগা কথা আৰম্ভণিতে কৈছিলো মই ভাবো সেইটো আজি সকলোৱে হাইলাইট কৰিব লাগে যে যোৱা সপ্তাহত স্লেন্ডাৰ বিল কাৰ্লিও বুলি এটা চৰাই আমাৰ গোটেই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা বুলি ঘোষণা কৰিছে বৈজ্ঞানিকসকলে সেইটো খুব দুখ লগা কথা আসলতে যে আমি যি সময়ত আমি প্ৰকৃতি আৰু আমি মানুহ আমি একেলগে জীয়াই আছো আৰু মানে আমি এটাই গতিকে এটা মুদ্ৰা ইপিঠি আৰু আমি এটাই বুলি আমি সকলোৱে মানে আমাৰ সেইটোৱে আমাৰ বাস্তৱ তেনেকুৱা সময়ত বিভিন্ন কাৰ্যৰ কাৰণে আমাৰ বিভিন্ন কাৰ্যৰ কাৰণে হয়তো এনেকে জীৱ কিছুমান আমাৰ পৰা বিলুপ্ত হৈ যাব লগা হৈছে আৰু বহুত আগতে পঢ়ি আছিলো কিন্তু এইটো এটা যোৱা সপ্তাহৰ এই ঘটনাটো এটা বাস্তৱ আমি দেখিছো আৰু আমি গোটেই এতিয়া বহুত মিটিং হৈ আছে আৰু আমি সকলোৱে বহুত দুখত আছো আচলতে সেই ঘটনাটো শুনাৰ পিছত গতিকে হয় তেনেকুৱা স্থলতে মই এইটো কথাই ক'ম যে আমি হাৰগিলা সংৰক্ষণৰ কাৰণে নেৰানেপেৰা চেষ্টা চলাই আছো আৰু হাৰগিলা চৰাইটো আগতে এন্ডেঞ্জাৰ্ড আছিলে এতিয়া IUCN নিয়াৰ থ্ৰেটেন বুলিও ঘোষণা কৰিছে তাৰমানে অলপ হলেও তেওঁলোকৰ থ্ৰেটছ কমি যোৱা বুলি কিন্তু তথাপি তেওঁলোকৰ পপুলেশ্যন বহুত গোটেই বিশ্বত কম যদিও পপুলেশ্যন বাঢ়িছে আমি নতুন নেষ্টিং কলনী কালিও আমি কাম কৰিম দমদমাৰ ফালে নেষ্টিং কলনী আছে গতিকে হয় মই
হুইটলি গ'ল এৱাৰ্ড 2024 হুইটলি গ'ল এৱাৰ্ড আমাৰ কামটোক দিছে গতিকে তেওঁলোকে আমাক ছাপোৰ্ট কৰিছে তেনেকে কিছুমান যিটো ফাণ্ড আছে আপোনালোকে কাম কৰিবৰ কাৰণে ফাণ্ড লাগিব বা হাৰ্গিলাক ৰক্ষা কৰিবৰ কাৰণেও আপোনালোকে কাম কৰিব পাৰে বা আপোনালোকে সমগ্ৰ নৰ্থ ইষ্ট ঘূৰিছে অসম ঘূৰিছে সেইখিনিৰ কাৰণে যিটো আপোনালোকক এটা বাজেট বা এটা পইচা আপোনালোকক লাগে সেইটো আপোনালোকে ক'ৰ পৰা পায় আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হওক গভৰ্ণমেণ্ট অফ আছাম বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পায় নেকি হয় এইটো বহুত চেলেঞ্জ এইবোৰ কাম সেইকাৰণে বহুত মানুহে কৰিবলৈ হয়তো বহুতে পঢ়িছে হয় কিন্তু জীৱ বিজ্ঞানী বা পৰিৱেশ সংৰক্ষণ হয় ইকনমিকটো বহুত হয় গতিকে চাওক এইটো বহুত চেলেঞ্জ থাকে আৰু মই ক'লোৱে 2024 হুইটলি গ'ল এৱাৰ্ড তেওঁলোকে আমাক এতিয়া ফাণ্ডিং কৰিছে আৰু গতিকে মই এইটোৱে ক'ব বিচাৰিম যিটো সময়ত আমাৰ স্পেচিছ মানে এক্সটিংক্ট হৈ গৈছে সেইখিনি সময়ত আমাৰ ৰাইজে এনেকে অসমৰ ৰাইজে এনেকে আগবাঢ়ি আহিছে হাৰ্গিলা সংৰক্ষণৰ কাৰণে আৰু এটা কথা ক'ব বিচাৰিম যেতিয়া আমি এতিয়া হয়তো মোক সুধিছে হাৰ্গিলা সংৰক্ষণ আচলতে যেতিয়া এটা স্পেচিছৰ কাৰণে কাম কৰা যায় তেতিয়া অকল হাৰ্গিলাটো নহয় গছজোপা আছে অকল নেষ্টিং ট্ৰি মানে বাঁহ সাজি থকা গছজোপাই নহয় হয় তাৰে লগত আকৌ বেলেগ চৰাইবোৰ আছে যেতিয়া গছ সংৰক্ষণ হৈছে আমি ৱেটলেণ্ড জলাহৰ কথা কৈ আছো এটা স্পেচিছ ৰেষ্টৰেশ্যন আচলতে আৰু লগতে মানুহৰ হৃদয় পৰিৱৰ্তন এক্সিষ্টেঞ্চ আচলতে আমি হাৰ্গিলা বুলি যদিও আমাৰ কোৱা হৈছে এইটো এটা বৃহৎ কাম হয় আৰু মই সকলোকে অনুৰোধ জনাইছো আমাক সহায় কৰিবলৈ ৰাইজক সহায় কৰিবলৈ যিসকল ব্যক্তি ইয়াৰ আঁৰত আছে হয়